কংক্ৰিটৰ মহানগৰীত এজন সাধাৰণ পাণ দোকানী আৰু এটা বাদ্যযন্ত্ৰ। পাণ দোকান তেওঁৰ পেছা হ'লেও বাদ্যযন্ত্ৰ বজোৱাটো তেওঁৰ নিচা। পুৰণি বাদ্যযন্ত্ৰটো এনেকৈয়ে নিজে মেৰামতি কৰি তেওঁ এতিয়া সৰু দোকানখনতে তেওঁ আৰু তেওঁৰ পত্নীয়ে চাহ আৰু তামোল বেচি গ্ৰাহকক শুনাই যায় সুমধুৰ গানৰ সুৰ। তেওঁৰ হেঁপাহ এটকা দুটকাকৈ গোটাই হ'লেও তেওঁ কিনিব এটা নতুন ছেক্সোফোন।